ৰাষ্ট্ৰীয় ডেংগু দিৱস হিচাপে 16 মে' তাৰিখে প্ৰত্যেক বছৰে উদযাপন কৰা হয়। আৰু ধুবুৰী জিলাতো আমি আজি বিশেষ কিছুমান কাৰ্যক্ৰম ৰাখিছোঁ। আমি ডেংগু যাতে বংশবৃদ্ধি ডেংগুটো হ'ল এবিধ মহৰ দ্বাৰা উৎপন্ন হোৱা এটা বেমাৰ। এডিছ মহ বুলি যিটো মহ আছে, মহটো ৰাইজক মানুহক কামুৰিলে সেই মহৰ পৰা বেমাৰ হয়, যি জ্বৰ হয়, ঠাণ্ডা লাগি জ্বৰ হয় আৰু কঁপি জ্বৰ হয়। ঠিক তেনেকুৱা ধৰণৰ জ্বৰ হৈ পেলাই এই বংশবৃদ্ধিৰ পৰা আমাৰ দেহত ডেংগু বেমাৰটো আৰম্ভণি হয়। আৰু ইয়াৰ প্ৰতিকাৰৰ বাবে আমি বিভিন্ন সজাগতামূলক কাম আমি আগবাঢ়োঁ। এই আজিৰ দিনত আমি এখন সজাগতামূলক ৰাষ্ট্ৰীয় ডেংগু দিৱস উদযাপন কৰিব ওলাইছোঁ। ইয়াৰ দ্বাৰা আমি ৰাইজক সজাগতা কৰিব লাগে, এৱেৰনেছ আনিব লাগে, যাতে এই মহটোৱে কেনেধৰণৰ কামুৰিলে, কেতিয়া কামুৰিলে, এইবিলাক আমি তেওঁলোকক ৰাইজক এৱেৰনেছ কৰাওঁ বা জাগ্ৰত কৰাই দিওঁ যে এইবিধ মহটো এডিছ এবিধ মহৰ পৰা ইয়াৰ উৎপন্ন হয়। এই মহবিধে কামুৰিলে আমাৰ মানুহৰ দেহত ডেংগু বেমাৰ হ'ব পাৰে। এইটো বিষয়ে আমি মানুহক ৰাইজক অৱগত কৰাব বিচাৰোঁ যে এই মহবিধে পানীত ৰৈ থকা পানীত স্থায়ী পাত্ৰবিলাকত থকা পানীতহে ইহঁতে কণী পাৰে। মানে ষ্ট্ৰীম বা নৈ বা নিজৰাত যদি বৈ থকা পানী থাকে, ইয়াত কণী পাৰিলে কণীটো পাৰ হৈ গুচি যায়, তেতিয়া ইয়াৰ বংশবৃদ্ধি নহয়গৈ। এই স্থায়ী পাত্ৰবিলাক আমি আচলতে মাজে মাজে সপ্তাহত এবাৰ দুবাৰ তিনিবাৰকৈ আমি এইবিলাক পাত্ৰবিলাক যদি খালী কৰি দিওঁ, তেতিয়াহ'লে এই মহটোৰ উৎপন্ন বংশবৃদ্ধি হ'বলৈ নধৰে, তেতিয়া আমি ডেংগু বেমাৰটোক ৰোধ কৰিব পাৰোঁ। ইয়াৰ বাবে ৰাইজক সজাগতা কৰাটোৱে মুখ্য উদ্দেশ্য। ইয়াৰ দ্বাৰা প্ৰতিকাৰ কৰি কিছুমান কেতিয়াবা ঠগিও পৰা যায়। আৰু এবিধ মাছ আছে, যিটো মাছে বংশবৃদ্ধি কৰা কণীবিলাক মাছবিধে খাই পেলালে এই বংশবৃদ্ধি হোৱাৰ পৰা ৰোধ কৰিব পাৰি। আৰু ডেংগু বেমাৰটো অনাগত দিনত মানে আমাৰ শৰীৰত মহবিধে কামুৰিলে তাৰ বিষাক্তটো নাইকিয়া হৈ যায় আৰু তাৰ পৰা আমি ডেংগু ৰোগ প্ৰতিৰোধ কৰিব পাৰোঁ। এইটো কাৰণে এই উদ্দেশ্যৰে আজি 16 মে' তাৰিখে ৰাষ্ট্ৰীয় ডেংগু দিৱস হিচাপে পালন কৰা হয়, যে ৰাইজক সজাগ কৰিবৰ কাৰণে, এৱেৰনেছ কৰাৰ কাৰণে, যাতে মহবিধে বংশবৃদ্ধি কৰিব নোৱাৰে আৰু আমাৰ ৰাইজক এই বেমাৰৰ পৰা আমাক প্ৰতিকাৰ কৰিব পাৰে। আমাৰ ইয়াতে হোৱা নাই এতিয়ালৈকে এই বছৰ ডেংগু ডেথ হোৱা নাই। ডেংগু বেমাৰী যদিও ধৰা পৰা নাই এতিয়ালৈকে। অনাগত দিনত আমি এইবাৰ এপ্ৰিল মাহৰ পৰা আমাৰ মনচুন ছিজনটো যিহেতু আৰম্ভ হৈছে, তেতিয়াৰ পৰা আমি তাক প্ৰতিৰোধ কৰাৰ কাৰণে আমি যৎপৰোনাস্তি চেষ্টা কৰি আছোঁ, যাতে অনাগত দিনত আমাৰ ডেংগু কোনো বেমাৰী যাতে আহি ধৰা নপৰে। সেইটো কাৰণে আমি সজাগতাৰ কাৰণে এই দিৱসটো আমি আজিৰ পৰা একদম সকলোৱে কামে কাজে লগাৰ কাৰণে আমি প্ৰতিপালন কৰিব বিচাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।